হাই প্ৰিয়ান কি খবৰ ভালে আছে নে সকলোৱে আজি দেখি গম পাইছে চাগে এয়া মই পেপাৰ কাপত কেক বনালো প্ৰথমতে জনাইছো একেবাৰে হেলদি কৈ বনাইছো আৰু দ্বিতীয়তে সসপেনতে যে ইমান ধুনিয়াকৈ পেপাৰ কাপত কেক বনাব পাৰি হে আপোনালোকলৈ লৈ আহিছো সাধাৰণতে লৰাছলি বিলাকে কেক হখনাই খাব বিচাৰে আৰু অকনমান যদি হেলদি কৈ দিয়া না যায় তেল নিদিয়াকৈ মানে ৰিফাইন ডিম একো ব্যৱহাৰ নকৰাকৈ খুব সহজতে বনাব পৰা এটা স্বাস্থ্যসন্মত কেক আপোনালোকৰ সন্মুখলৈ লৈ আহিছো মই ইয়াতে জনাম সসপেনত মই কিয় বনাইছো তাৰো এটা বিশেষ কাৰণ আছে দেই আহকচোন ভিডিওটো মাজলৈ যাও আৰু এয়া কেক বনাবৰ কাৰণে লৈছো এই মেজাৰমেন্ট কাপটোৰে জুখত একাপ সুজি তাৰ পিছত লৈছো এইখিনি আটা বা ময়দা নহয় দেই এয়া হল পিঠাগুৰি শুকুৱাই থোৱা আৰু অকনমান নিমখ দি দিছো মিঠা ব্যঞ্জনত দিয়াই হয় আৰু অকনমান ঘিউ এতিয়া ইয়াতে পাউডাৰ গাখীৰৰ পেকেটৰ পৰা এনেকৈ 2 চামুচ ডাঙৰ চামুচে দি দিলো আৰু লগতে চেনি 2 চামুচ দিছো অপচনেল নিদিলেও যিসকলে চেনি নাখায় এনেকৈও মিঠা হ'ব ইয়াতে মই এটা বিশেষ বস্তু ব্যৱহাৰ কৰিম হেতু দিলে চেনি নিদিলেও হ'ব কিন্তু লৰা ছোৱালীৰ কাৰণে বনাইছো যে সেই কাৰণে চেনি দি দিছো আৰু সেই মেজাৰমেন্ট কাপটোৰে এক কাপ পগুৱা গাখীৰ লৈ লৈছো ঠাণ্ডা গাখীৰ বাৰু এতিয়া এনেকৈ ধুনিয়াকৈ এইখিনি মিলাই লৈছো আৰু যেহেতু সুজি দিছো নহয় নে সুজি অকনমান পানী বা গাখীৰত দিলে ফুলি যায় অলপ সময় ৰাখিব লাগে সেই কাৰণে 15 মিনিট মান সময় মই ইয়াতে সুজিখিনি ঢাকি ৰাখি দিম এতিয়া মই নেক্সট স্টেপত এই পেপাৰ কাপ গিটাত অকনমান ঘিউ লগাই লম যেহেতু কেটা হয় মোৰ 3টা হল যেহেতু পেপাৰ কাপ গিটা অকনমান ডাঙৰ সৰু হলে 5টা মান ধৰিব সেইখিনি ঘলত আৰু সেইখিনি কৰাৰ আগত প্ৰথমতে মই কৈছিলো নহয় আপোনালোকক যে চেনিৰ ঠাইত আপোনালোকে কি ব্যৱহাৰ কৰিব পাৰিব নাৰিকলৰ গুৰি আৰু গুৰ দি দিছো এয়া আকৌ অকনমান আমাৰ সেই অসমীয়া পদ্ধতিৰ গতে হল আৰু দেই আৰু হেলদিও কৰিছো অকনমান কৈছোই নহয় কেকটো বেলেগ একো ৰিফাইন্ড অইল বা তেনেকুৱা ডিম একো ব্যৱহাৰ নকৰো এইখিনি ধুনিয়াকৈ অকনমান সময় ভাজি ললো লৈ এই পেপাৰ কাপ গিটাত ঘিউৰে এনেকৈ ধুনিয়াকৈ লগাই দিছো যাতে মানে পিছত এৰুৱাবলৈ সুবিধা হয় যদি ভালকৈ লগাই বৰ বেছিকৈ লাগি নধৰে দেই এতিয়া হেয়া হৈ গল এতিয়া এয়া ঘোলখিনি চাও সুজিৰ চাওকচোন ডাঠ হৈ পৰিছে নহয় নে সুজিখিনি ফুলি উঠিলে এতিয়া ইয়াতে হেখত ইনো পেকেট এটা দিম বেকিং পাউডাৰ আপোনালোকে দিব পাৰে বাৰু কিন্তু বেকিং পাউডাৰ নাথাকিলে ইনো দি দিব লাগে ফ্ৰুট সল্টটো লগতে দুটোপাল গাখীৰ ইয়াতে ইনোখিনি দি দিলে মানে মিলাবলৈ সুবিধা হয় ইনো দিয়াৰ পিছত আৰু ৰাখি থোৱাৰ দৰকাৰ নাই সেই কাৰণে প্ৰথমতে 15 মিনিটৰ কাৰণে ঢাকি থোৱা সময়খিনিত বেকিং পাউডাৰ বা ইনো একো ব্যৱহাৰ নকৰিব তাৰ পিছত একেবাৰে যেতিয়া পেপাৰ কাপ গিটা দিবলৈ হ'ব তেতিয়াহে ব্যৱহাৰ কৰিব দেই কাৰণ তাৰ পিছত আৰু ৰাখি থোৱাৰ কথা নাথাকে ডাইৰেক্ট বেক কৰিব লাগে আৰু মই সসপেনত কিয় লৈছো জানেনে মোক এগৰাকী ভিউৱাৰ্সে কৈছিলে প্ৰথম মই এটা ভিডিওত কেক মোল্ডত বনাওতে বস্তুবোৰ আৰু ষ্টিমাৰত তেখেতৰ ঘৰত নাই তেখেতে কেনেকৈ বনাব আসলতে মোৰ ঘৰত আছে কেকৰ মোল্ডো আছে কিন্তু মই ভাবিছো আপোনালোকক দেখুৱাও যে ইমান সহজে কেৰাহী বা সসপেনত আপোনালোকে কেক বনাব পাৰিব তাকো একো মোল্ডৰ দৰকাৰ নাই পেপাৰ কাপতে এনেকৈ ধুনিয়াকৈ বনাব পাৰিব হেলদিকৈ ইয়াতে যদি অইল ব্যৱহাৰ কৰা যায় তেতিয়া কি হয় অকনমান মানে কোমল কোমল ভাব যেন অনুভৱ হ'ব কাৰণ অইলটোৱে গুটেইখিনি ধৰি ৰাখে কিন্তু সদায় অইল স্বাস্থ্যৰ কাৰণেটো ভাল নহয় লৰা ছোৱালীৰ কাৰণে বিশেষকৈ হিহঁতে যেহেতু কেক পালেটো আৰু অকনমান নেখায় ধেৰে খাই দিয়ে সেই কাৰণে মই ভাবিলো ইয়াতে গাখীৰ ব্যৱহাৰ কৰো কিন্তু মই তেল ব্যৱহাৰ নকৰো বাটাৰ দিব পাৰে আপোনালোকে বাটাৰটো বেয়া নহয় আৰু ঘি অকনমানটো দি দিছো দেখিছে এতিয়া এটা লেয়াৰ সুজি দিলো দিলৈ তাৰ ওপৰত নাৰিকল আৰু গুৰৰ সেই লেয়াৰটো দি দিছো আৰু সেই কাৰণে কৈছিলো যিসকলে চেনি নাখায় এনেকৈ বনাব আৰু অকনমান আমাৰ অসমীয়া গতে লাগিছে নে বাৰু নাৰিকল আৰু গুৰখিনি দেখি আৰু এই মানে ৰেচিপিটো বনোৱাৰ আৰু এটা উদ্দেশ্য আছিল যে হেতু হল মই মোৰ ট্ৰেইনিংৰ কাৰণে মই যাবলৈ ওলাইছিলো আসলতে এটো মই বনোৱা ভালে দিনে হল আপোনালোকৰ সন্মুখলৈ আনিবলৈ সময় পোৱা নাছিলো এডিটিং কৰি
তেতিয়া মই ভাবিছিলোঁ ল'ৰাটোৱেতো ঘৰত থাকি কিবা কিবি খাবলৈ বিচাৰিব, তাৰ কাৰণে হেল্ডিকৈ মই কিবা এটা বনাই থৈ যাওঁ, সেইবুলি মই খৰখেদাকৈ এয়া বনাইছিলোঁ। অৱশ্যে মই ভাবিছিলোঁ ট্ৰেইনিঙৰ মাজতে পাৰিলে এডিটিং কৰি আপোনালোকৰ সন্মুখলৈ লৈ আহিম, কিন্তু সেয়া মোৰ সম্ভৱ নহ'ল, সময়ৰ অভাৱত থাকি গ'ল। আৰু এয়া এতিয়া মই আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। আপোনালোকে ঘৰত এবাৰ বনাই চাবচোন, একেবাৰে সহজ আৰু খুব স্বাস্থ্যসন্মতভাৱে বনাইছোঁ। ইয়াতে আপোনালোকে দৰকাৰ হ'লে ড্ৰাই ফ্ৰুটছবিলাকো এড কৰি দিব পাৰে। ডিম নিদিয়াকৈ, তেল ব্যৱহাৰ নকৰাকৈ কিন্তু খুব সহজে এনেকৈ কেক বনাব পাৰি। এয়া চাওক, এতিয়া মই চচপেনটো লৈছোঁ আৰু এইখন তলত দিবলৈ লৈছোঁ। কিন্তু এয়াই শেষ নহয়, প্ৰথমতে প্ৰিহিট কৰি ল'লোঁ সেইখিনি। চচপেনটো প্ৰথমতে অলপ দেৰি প্ৰিহিট কৰিব লাগে, কিন্তু এই যিখন দিছোঁ চালনী, তাৰ তলত কি দিছোঁ চাওক, এয়া হ'ল শিলগুটি। চচপেনটোত এনেকৈ ডাঙৰ শিলগুটি কেইটামান দি চালনীখন দি 5 মিনিট সময় অলপ দেৰি গেছত ৰাখিলোঁ। এতিয়া কিন্তু এই কাপকেইটা দিয়াৰ সময়ত, পেপাৰ কাপকেইটা দিয়াৰ লগে লগে আৰু ফ্লেমটো ল' কৰি লৈ 25 মিনিটৰ কাৰণে ঢাকি এনেকৈ মানে হ'বলৈ দিম। কেকৰ বাকী প্ৰচেছবোৰ একেই, কিন্তু অকণমান মিডিয়াম ল' এনেকৈ আপোনালোকে চেক কৰি ল'ব, একে হাইটোতো হ'বই নালাগে। আৰু এয়া চাওক ধুনীয়াকৈ হৈ আহিছে। টুথপিক এডালেৰে এনেকৈ দি চালোঁ, আপোনালোকে যি ব্যৱহাৰ কৰে মানে চাবৰ কাৰণে, যদি লাগি নাহে হৈ গ'ল। আৰু খুব বেছি হেল্ডি, বনাবলৈ বহুত সহজ। আৰু আপোনালোকৰ যদি ৰেচিপিটো ভাল লাগে তেতিয়াহ'লে ঘৰত নিজে এবাৰ বনাই চাব আৰু আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কুলত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে এইখিনিতে কওঁ নতুনকৈ মোৰ চেনেলটোলৈ আহিছে, ভিডিঅ'বোৰ চাবলৈ আৰম্ভ কৰিছে, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব দেই। আৰু যদি আপোনালোকৰ কমেণ্ট থাকে, কিবা জানিব লগা থাকে ৰেচিপিটোৰ বিষয়ে, তেতিয়াহ'লে মোক কমেণ্ট বক্সত জনাব। মই নেক্সট ৰেচিপিটোত আপোনালোকক তাৰ উত্তৰটো দিবলৈ চেষ্টা কৰিম, যিহেতু কমেণ্টত লিখা ইমান সম্ভৱ নহয়। আৰু মই কৈছোঁৱে নহয়, দুটা বিশেষ কাৰণত বনাইছিলোঁ। প্ৰথমটো হ'ল অভেন নোহোৱাকৈ বা কোনো কেক মল্ড নোহোৱাকৈ আমি কেনেকৈ বনাব পাৰোঁ। আৰু নেক্সটটো হ'ল খৰখেদাকৈ মই ল'ৰাৰ কাৰণে বনাই গৈছিলোঁ। ইচ্ছা কৰিলে আপোনালোকে এনেকৈ বনাই যাব পাৰে মোৰ নিচিনাকৈ হেল্ডিকৈ, কাৰণ ল'ৰা ছোৱালী স্বাস্থ্যৰ কথাও অকণমান গুৰুত্ব দিবলগীয়া হয় যদি এনেকুৱা ধৰণৰ বস্তুবোৰ খোৱা হয়, নহয়নে? আৰু এতিয়া মই আপোনালোকক কাটিও দেখুৱাম, খুব ধুনীয়াকৈ এৰালে দেখিছেনে? যিখিনি অকণমান লাগি ধৰে সেইটো বৰ ডাঙৰ কথা নহয়, যিহেতু প্ৰফেচনেলি বনোৱা নাই, নহয়নে? ঘৰত খাবলৈহে সন্তানৰ কাৰণে বনাইছোঁ। আপোনালোকে কেকটো বনাওঁতে খালি ঘিউ অকণমান পেপাৰ কাপটোত লগাই ল'লে বহুত বেছিকৈ লাগি নধৰে। আৰু চাওক কিমান ছফ্ট হৈছে, খাবলৈও খুব সোৱাদ হৈছে আৰু হেল্ডি হয়। ঘৰত বনাই খাই চাব দেই। আজিলৈ আহোঁ, বহুত ধন্যবাদ জনালোঁ।